নমস্কাৰ সকলোকে প্ৰি ষ্টাডি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। মই পৰিণীতা ফুকন আৰু তোমালোকৰ লগত মই পেডাগজি সেকশনটো ডিল কৰিম। আৰু তোমালোকে যদি কোৰ্স ল'ব বিচাৰা বা আমাৰ এপটোত পঢ়িব বিচাৰা তেতিয়াহ'লে প্লে ষ্টৰত গৈ পেলাই আমাৰ এই প্ৰি ষ্টাডি নামৰ যিটো এপ সেইটো তোমালোকে ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰাৰ পিছত তাত তোমালোকে পঢ়িব পাৰিবা। ইয়াত ভিতৰত বাই নাও কৰি পেলাই পঢ়িব পাৰিবা। আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে ইয়াত যিটো ফোন নম্বৰ দিয়া আছে সেইটো তোমালোকে কন্টেক্ট কৰিব পাৰিবা। ঠিক আছে, আজি ক্লাছটোত আমি ডিসকাশন কৰিম যে আমাৰ বিতৰংভাৱে সিলেবাছত কি কি পঢ়িব লাগে। সেই সিলেবাছৰ বাহিৰেও কিছুমান এক্সট্ৰা আমাৰ এনেকুৱা বস্তু আছে যিবোৰ আমাৰ পঢ়াৰ বহুত ইম্পৰ্টেন্ট হয়। ঠিক আছে, আমি এটা ৰিসেন্টলি যদি চাওঁ কালি এখন নোটিস ওলাইছে, এখন তোমালোকে চাগে পাইছা অফিচিয়েল নোটিসখন। তাত কি মেনশন কৰা আছে? তাত মেনশন কৰা আছে যে যিমানখিনি পোষ্ট এইখিনি যে আমাৰ নতুনকে জিটিপি যিখিনি জয়েন কৰিলে তাৰ ভিতৰত যিমানখিনি ভেকেন্সি থাকি গ'ল আৰু নতুনকে মাৰ্চলৈকে যিমানখিনি পাৰ্চন নতুনকে ৰিটায়াৰ হ'ব বা কিমান ভেকেন্ট হ'ব সেই গোটেইখিনি বস্তুৰ তথ্য তেওঁ 20 ডিসেম্বৰৰ ভিতৰত বিচাৰিছে। ঠিক আছে, তাৰ মানে আমি ইয়াৰ পৰা এটা অনুমান কৰিব পাৰো যে আমাৰ ৰিসেন্টলি আকৌ এখিনি পোষ্ট ওলাব, হয়তো ইলেকশ্যনৰ আগতো ওলাব পাৰে, পিছতো ওলাব পাৰে। গতিকে আমি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰাটো বহুত বেছি ইম্পৰ্টেন্ট, কাৰণ আমি ক্ষুদ্ৰমান সৰু বস্তুৰ পৰা বস্তুখিনি ডিটেইলছত পঢ়িব লাগিব। কাৰণ আমি দেখিছো যে আগৰ নিচিনা সিলেবাস এতিয়া বা আগৰ নিচিনা আমাৰ কুৱেশ্যন পেটাৰ্ন হৈ থকা নাই। আগৰ যদি আমি কুৱেশ্যন পেপাৰ চাওঁ বহুত ইজি আছিল আজিৰ তুলনাত চাব গ'লে, কিন্তু আজিকালি বেছিভাগ প্ৰেক্টিকেল বেছ কৰি পেলালে। কনচেপ্টটো যদি আমি নাজানো কি হয় তেতিয়াহ'লে আমি ভালকে কুৱেশ্যনছবোৰ কৰিব নোৱাৰিম। আৰু যিহেতু আমি জানো যে পেডাগজি বুলি কোৱাৰ লগে লগে কিমান 50 মাৰ্কছ আহিব, আৰু 50 মাৰ্কছ এটা হিউজ ৰোল প্লে কৰে। ঠিক আছে, হিউজ ৰোল প্লে কৰিব তোমাৰ মাৰ্কছ স্কৰিঙত। কোনোবা মেথছত ভাল নহয়, গতিকে সেই পেডাগজিখিনি কিন্তু ভালকে কৰিবই লাগিব, প্লাছ ইংলিছখিনি ভালকে কৰিব লাগিব। গতিকে পেডাগজি 50 মাৰ্কছ ইমান এটা হিউজ মাৰ্ক। আমি যদি পেডাগজি মানে মেথছৰ নিচিনা যদি আমি কৰিব পাৰো বহুত স্কৰিং হয়, আৰু যদি ভালকে কনচেপ্টবোৰ ক্লিয়াৰ নহয় তেতিয়া কিন্তু আমাৰ মাৰ্কছো গুচি যাব পাৰে। গতিকে সেইকাৰণে আমি ভালকে এইখিনি বস্তু ডিটেইলছত পঢ়িব লাগিব। এতিয়া প্ৰথম যদি আমি সিলেবাছখিনি থুলমূলকে চাওঁ তেতিয়াহ'লে প্ৰথম আমাৰ কি দিছিলে জেনাৰেল প্ৰিন্সিপলছ আৰু মেক্সিমছ অফ টিচিং। একচুৱেলি ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ বুলি কওঁ আমি, ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ বুলি কওঁ। আৰু ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ বুলি কোৱাৰ লগে লগে গোটেইখিনি বস্তু আহে। জেনাৰেল প্ৰিন্সিপলো সোমাব তাত, তোমাৰ সাইকোলজিকেল প্ৰিন্সিপলছো সোমাব। ঠিক আছে, দুটা বস্তু সোমায়। আমি এজ এ টিচাৰ সাইকোলজিকেল প্ৰিন্সিপলছখিনিও জানিব লাগিব আৰু জেনাৰেল প্ৰিন্সিপলছখিনিও জানিব লাগিব। ঠিক আছে, তাৰপিছত আমি পঢ়িম মেক্সিমছ অফ টিচিং। মেক্সিমছ মানে হ'ল ইউনিভাৰ্চেল কিছুমান ল। ঠিক আছে, ইউনিভাৰ্চেল ল কিছুমান তথ্য, মানে আমি যেতিয়া পঢ়াওঁ, যেতিয়া আমি টিচিং ফিল্ডত যাওঁ, কিছুমান বস্তু আমি ফ'ল' কৰিব লাগিব। কিছুমান ৰুল আছে, কিছুমান ইউনিভাৰ্চেল ল আছে যিখিনি বস্তু আমি ফ'ল' কৰিব লাগিব। এনেকুৱা নহয় যে ইউনিভাৰ্চেল মানে কি গোটেই বস্তুত চবতে বিয়পি থাকে, সেইটো বস্তু ইউনিভাৰ্চেল, গোটেই বিশ্বতে সেই বস্তুটো ফ'ল' কৰে। এনেকুৱা নহয় যে আমি অসমত আছো বা ভাৰতত আছো কাৰণে আমি এইখিনি ল ফ'ল' কৰিম, সেইখিনি নহয়। যেতিয়া টিচিঙৰ ক্ষেত্ৰত আহে, পঢ়োৱাৰ ক্ষেত্ৰত আহে, যেনেকে চিম্পল টু কমপ্লেক্স, সৰু ল'ৰা ছোৱালীক আমি সদায় চিম্পলৰ পৰা কমপ্লেক্সলৈ পঢ়াব লাগে। টান কনচেপ্ট এটা পঢ়াই দিলে ষ্টুডেণ্টে আগতেই ভয় খাই যাব, গতিকে চিম্পল টু কমপ্লেক্সলৈ যোৱা হয়নে। চ' তেনেকুৱা ধৰণৰ কিছুমান মেক্সিমছ আমি আছে, সেইবোৰ ইউনিভাৰ্চেল হয়, আমি এইবোৰ চবতে ফ'ল' কৰিব লাগে। চ' সেইখিনি বস্তু আমি পঢ়িম। তাৰপিছত আহি গ'ল টিচিং মেথডছ, ডিভাইচেছ, টেকনিক্স, ডিভাইচেছ আৰু স্কিল। টিচিং মেথডছ যেনেকে ডেমনষ্ট্ৰেশ্যন মেথড, প্ৰজেক্ট মেথড, তোমাৰ ব্লেকবৰ্ড মেথড, হয়নে। সেই কিছুমান ধৰণৰ তেনেকুৱা মেথড আছে যে কোন মেথড আমি ক্লাছৰুমত ব্যৱহাৰ কৰিব পাৰোঁ, কোনবোৰ চাইল্ড চেণ্টাৰ্ড মেথড হয়, কোনবা টিচাৰ চেণ্টাৰ্ড মেথড হয়, সেইখিনি বস্তু আমি পঢ়িব পাৰোঁ। আৰু আমি বেচিকেলি আজিকে চাইল্ড চেণ্টাৰ্ড মেথড ব্যৱহাৰ কৰিব লাগে টিচাৰ চেণ্টাৰ্ডকে, হয়নে, কাৰণ ষ্টুডেণ্টবোৰ এক্টিভ লাৰ্ণাৰ হয়। সেইবোৰ বিষয়ে আমি পঢ়িম। তাৰপিছত টেকনিক্সখিনি বিষয়ে পঢ়িম, কি টেকনিক আমি ক্লাছৰুমত ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, এজন টিচাৰ তুমি ষ্টুডেণ্টক কিছুমান টেকনিক ব্যৱহাৰ কৰিলা, ষ্টুডেণ্টে বুজি পোৱা নাই, তেতিয়া আমি কিছুমান বেলেগ টেকনিক্স ব্যৱহাৰ কৰিম। কি টেকনিক ব্যৱহাৰ কৰিব পাৰোঁ, ডিভাইচেছ কি ব্যৱহাৰ কৰিব পাৰোঁ, কি আমি এক্সট্ৰা ডিভাইচেছ, যেনেকে আজিকালি যদি আমি স্কুলবিলাকত চাওঁ স্মাৰ্ট বৰ্ড হৈ গ'ল, হয় না, আৰু তোমাৰ কম্পিউটাৰাইজ টিচিং হৈ গ'ল, বহুত ধৰণৰ তেনেকুৱা আমাৰ টেকনিক্স আজিকালি ফিল্ডত আহিলে বা ডিভাইচেছ আহিলে, কি ডিভাইচ আমি ইউজ কৰিব পাৰোঁ সেইখিনি আমি চাম। তাৰপিছত আমি স্কিলছৰ বিষয়ে পঢ়িম, কি স্কিলছ আছে, কি স্কিলছ আমি ব্যৱহাৰ কৰিব, মানে এজন টিচাৰে জানিব লাগে। যেতিয়া আমি BEdত যাওঁ তেতিয়া আমাৰ মাইক্ৰ' টিচিং, মেক্ৰ' টিচিং স্কিল শিকায়, হয়নে। মাইক্ৰ' আৰু মেক্ৰ' দুটা টাইপৰ টিচিং স্কিলছ আমাৰ শিকায়। গতিকে সেইখিনি টাইম কিমান হ'ব লাগে, মাইক্ৰ' টিচিং কিমান দেৰি হ'ব লাগে, মেক্ৰ' টিচিং কিমান টাইম আমি কৰোঁ, বা তাত কি স্কিলছ সোমাই থাকে, মাইক্ৰ' টিচিঙত কি স্কিল থাকে, মেক্ৰ' টিচিঙত কি স্কিল থাকে, হয়নে।
কুৱেশ্যনিং আমি কেনেকৈ কৰিব লাগে, টাইপ অফ কুৱেশ্যনিং স্কিল, প্ৰবিং কুৱেশ্যনিং, প্ৰম্পটিং কুৱেশ্যনিং কেনেকৈ কৰিব লাগে, সেই গোটেইখিনি বস্তু আমি এই স্কিলছত পঢ়িম। আৰু সেই স্কিলখিনি আমাৰ বহুত ইম্পৰ্টেণ্ট হয় এজ এ টিচাৰ। আমি কেনেকৈ ক্লাছৰুমটোত যাম, কি কি জেষ্টাৰ্ছ প'ষ্টাৰ আমি দেখাম, ক্লাছৰুমটো কেনেকৈ ইণ্টাৰেক্ট কৰিম, গোটেইখিনি বস্তুৱে স্কিলছৰ আণ্ডাৰত আহিব। যদি আমি নৰ্মেলিও চাওঁ, অকল টিচিং ফিল্ড বুলিয়ে নহয়, বেলেগ ফিল্ডতো যেতিয়া চাওঁ, তেতিয়া আমাক স্কিলখিনি টেষ্ট কৰে যে আমাৰ সেইখিনি দক্ষতা আছেনে নাই আমি পঢ়াবৰ কাৰণে, বা সেইখিনি দক্ষতা আছে নাই আমি যিটো ফিল্ডত গৈছো সেই কামটো কৰিবৰ কাৰণে। সেইকাৰণে তাৰ আগতে আমাক কিছুমান পলিচ কৰা হয়, যাতে আমি ভৱিষ্যতে গৈ সেইখিনি ভালকে ক্লাছৰুম এটাত বা আমি যিটো ফিল্ডত যাওঁ সেইটোত শ্ব' কৰিব পাৰোঁ। ঠিক আছে? নেক্সট আহি গ'ল ছিগনিফিকেণ্ট ট্ৰেণ্ডছ ইন মডাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছ। মডাৰ্ণ যিটো আমাৰ টিচিং লাৰ্ণিং প্ৰচেছ হয়, আমি 21st চেঞ্চুৰী স্কিলছ, কি স্কিল আমি ব্যৱহাৰ কৰোঁ, যেনেকৈ ফ্লিপ ক্লাছৰুম হৈ গ'ল, ব্লেণ্ডেড লাৰ্ণিং হৈ গ'ল, সেইবোৰ নতুন নতুন কলাবৰেটিভ লাৰ্ণিং, এইবোৰ একদম নিউ কনচেপ্ট হয়। নতুন নতুন বস্তু আমি ব্যৱহাৰ কৰোঁ আজিকালি। গতিকে ছিগনিফিকেণ্ট ট্ৰেণ্ডছ মানে নতুন কি ট্ৰেণ্ডত চলি আছে এতিয়া, কি নতুন পদ্ধতি আহিছে, কি নতুন টেকনিক্স আহিছে আমি পঢ়াবৰ কাৰণে টিচিং লাৰ্ণিং প্ৰচেছ। শিকন আৰু শিক্ষণৰ যিটো প্ৰক্ৰিয়া, সেইটোত কি বস্তু আহিব, সেইখিনি বস্তু আমি চাম। নেক্সট আহি গ'ল লজ অফ টিচিং। কি ল আছিল, থৰ্ণডাইকে 3টা ল দিছিলে, সেইকেইটা আমি ল পঢ়িম। এটা হ'ল প্ৰাইমেৰী ল, হয়নে, প্ৰাইমেৰী ল, আৰু এটা হ'ল ছেকেণ্ডেৰী ল। সেই দুটা লজ বিষয়ে আমি পঢ়িম। প্ৰাইমেৰী লত কি আহিব, ছেকেণ্ডেৰী লত কি আহিব, সেইখিনি বস্তু আমি ডিটেইলছত পঢ়িম। তাত আহিব টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ। টেক্সনমি কি ব্লুমছ টেক্সনমি ওপৰত কেনেকৈ ভাগ কৰা হৈছে, কগনেটিভ, এফেক্টিভ, চাইকোমটৰ, 3টা ডমেইনত ভাগ কৰা হৈছিলে। সেইখিনি বিষয়ত আমি পঢ়িম যে কগনেটিভ ডমেইনত কি আহে, চাইকোমটৰ ডমেইনত কি আহে, তোমাৰ এফেক্টিভ ডমেইনত কি আহে, হয়নে। কগনেটিভ বুলি কোৱাৰ লগে লগে ব্ৰেইনৰ লগত ৰিলেটেড, ব্ৰেইন ফাংচন। এফেক্টিভ বুলি কোৱাৰ লগে লগে আমাৰ ইম'চনৰ লগত ৰিলেটেড। চাইকোমটৰ বুলি কোৱাৰ লগে লগে যিবোৰ আমাৰ মটৰ মুভমেণ্টছ, লেগ, হেণ্ড, আই কোঅৰ্ডিনেশ্যন, সেইবোৰ আমাৰ মটৰ মুভমেণ্ট হয়। ঠিক আছে? তাৰপৰা হৈ গ'ল ৰোল অফ এটেনশ্যন, ইণ্টাৰেষ্ট, মটিভেশ্যনেল লাৰ্ণিং। ঠিক আছে? শিকনত কেনেকৈ সহায় কৰে, এটেনশ্যনে কেনেকৈ সহায় কৰে, ইণ্টাৰেষ্টে কেনেকৈ সহায় কৰে, মটিভেশ্যন। এজন ব্যক্তি, আমি জানো যে কিবা এটা বস্তু যেতিয়ালৈকে আমি এটেনশ্যন নিদিওঁ তেতিয়ালৈকে আমাৰ মনত নাথাকে। চাবাচোন কেতিয়াবা এনেকুৱা হয়, কোনোবাই কিবা এটা কৈছে কিন্তু আমি ভাবি বেলেগ এটা বস্তু আছো, তেতিয়া আমি সেইটো বস্তুৰ ওপৰত এটেনশ্যন দিব নোৱাৰিম। গতিকে এটেনশ্যন থাকিলেহে আমি কিবা এটা বস্তু শিকিব পাৰোঁ। ইণ্টাৰেষ্ট থাকিব লাগিব। চাবাচোন তোমাৰ যিটো বস্তুত বেছি ইণ্টাৰেষ্ট থাকে সেইটো বস্তু আমি পটককৈ শিকিব পাৰোঁ, হয়নে। তাৰপিছত মটিভেশ্যন, ক্লাছৰুমটোত আমি ডাইৰেক্টলি গৈ পঢ়ালে নহ'ব, ষ্টুডেণ্টক কেনেকৈ মটিভেট কৰিব লাগিব। আমি আজি কিবা এটা ইণ্টাৰেষ্টিং পঢ়িম, আমুক পঢ়িম, তামুক পঢ়িম, তেনেকৈ কৈ পেলাই তেওঁলোকক এটা মটিভেশ্যন জগাব লাগিব, সেইখিনি আমি পঢ়িম। তাৰপিছত লেচন প্লেনিং ভেৰি ইম্পৰ্টেণ্ট হয়, যিহেতু আমি আজিকালি 5E মডেলৰ ওপৰত বেছ কৰি লেচন প্লেন বনাওঁ। বিভিন্ন ধৰণৰ ব্যক্তিয়ে বেলেগ বেলেগ লেচন প্লেনৰ ওপৰত কৈছিলে, কোনে কি লেচন প্লেনৰ ষ্টেপছ দিছিলে, আৰু বৰ্তমান আমি কোনটো লেচনৰ ওপৰত বেছ কৰি পঢ়োঁ, লেচন প্লেনিং বনাওঁ। তো আমি ক্লাছৰুম যোৱাৰ আগত আমাৰ লেচন প্লেনিংটো বহুত ইম্পৰ্টেণ্ট হয়। যেনেকৈ আমি ক'ৰবাত ফুৰিব যোৱাৰ আগত এটা প্লেনিং বনাওঁ, প্লেন কৰি লওঁ যে আমুক আমুক জেগাত যাম। ঠিক তেনেদৰে যেতিয়া আমি ক্লাছৰুম এটাত পঢ়াবলৈ যাওঁ, আমি কি পঢ়াম সেইটো আগতীয়াকৈ প্লেন কৰোঁ, আৰু সেইটোক আমি কি বুলি কওঁ, লেচন প্লেন বুলি কওঁ। ঠিক আছে? এটা ৰোড মেপ হিচাপে ই কাম কৰে যে আমি কি পঢ়াম। ঠিক আছে? নেক্সট আহি গ'ল এডুকেশ্যনেল চাইকলজি, ভেৰি ইম্পৰ্টেণ্ট এডুকেশ্যনেল চাইকলজি। তাৰ অৰ্থ কি, মিনিং কি, নেচাৰ কি, এডুকেশ্যন এণ্ড ইমপ্লিকেশ্যন, কেনেকৈ আমি এডুকেশ্যন ফিল্ডত এই চাইকলজি, এডুকেশ্যন চাইকলজিটো আমি কেনেকৈ তাৰ এপ্লাই কৰিব পাৰোঁ। কাৰণ ক্লাছৰুমত যেতিয়া আমি চাওঁ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আমি পাওঁ, সেইটো আমি জানো। আৰু সেই মানে আমি ষ্টুডেণ্টৰ চাইকলজিটো বুজি পাব লাগিব, আৰু সেইটো কাৰণে এডুকেশ্যন চাইকলজিটো বহুত বেছি ইম্পৰ্টেণ্ট, আমি ষ্টুডেণ্টক বুজি পোৱাটো। ঠিক আছে? নেক্সট আহি গ'ল তোমাৰ কনচেপ্ট অফ পাৰ্চনেলিটি, ভেৰি ইম্পৰ্টেণ্ট। এজ এ ফাৰ্ম পাৰ্চনেলিটি থাকিব লাগিব টিচাৰ, কাৰণ তোমাক যিহেতু ষ্টুডেণ্টে ফ'ল' কৰিব, গতিকে তোমাৰ পাৰ্চনেলিটিটো ভাল হ'বই লাগিব, ফাৰ্ম পাৰ্চনেলিটি হ'বই লাগিব। নেক্সট আহি গ'ল চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। চিলড্ৰেন উইথ স্পেচিয়েল নিড, যিটো আমি CWSN বুলি কওঁ। গতিকে বেলেগ বেলেগ ধৰণৰ স্কিমছ ইয়াৰ আণ্ডাৰত আমি পঢ়িম। কোঠাৰী কমিশ্যনে কি কৈছিলে চিলড্ৰেন উইথ স্পেচিয়েল নিডত, মুডালিয়া কমিশ্যনে কি কৈছিলে, NCF কি কয়, NEP 2020 কি কয়, গোটেইখিনি বস্তু আমি চিলড্ৰেন উইথ স্পেচিয়েল নিডৰ লগত ৰিলেটেড পঢ়িম। ঠিক আছে? কোনবিলাক চিলড্ৰেন উইথ স্পেচিয়েল নিডৰ আণ্ডাৰত আহে, কেনেকুৱা ষ্টুডেণ্টবিলাক তাত আমি পঢ়াব লাগিব, বা তেওঁলোকক কি স্পেচিয়েল নিড থাকে, চিলড্ৰেন উইথ স্পেচিয়েল নিড বুলি কিয় কোৱা হয়, সেইখিনি বস্তু আমি পঢ়িম। নেক্সট আহি গ'ল তোমাৰ মেণ্টেল হেল্থ এণ্ড হাইজিন। মেণ্টেল হেল্থ এণ্ড হাইজিন, আমি জানো যে আমি যদি মেণ্টেলি হেল্ডি থাকোঁ, হাইজিন থাকোঁ, তেতিয়াহে আমি কিবা এটা বস্তু মনোযোগেৰে গুৰুত্ব দি পঢ়িব পাৰিম, বা আমাৰ ডে টু ডে লাইফত যিখিনি বস্তু আছে সেইখিনি সুচাৰুৰূপে চলিব।
গতিকে চাইল্ড এটা মেণ্টেলি হেল্ডি থকাটো মেণ্টেলি ফাৰ্ম থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে সেইখিনি বস্তু আমি পঢ়িম কিহৰ কাৰণে ইম্পৰ্টেণ্ট নেক্সট আহি গ'ল কনচেপ্ট অফ ইণ্টেলিজেঞ্চ ঠিক আছে ইয়াৰ ভিতৰত তোমাৰ IQ আহিব IQ ফৰ্মুলা আমি পঢ়িম ফৰ্মুলাটো পঢ়িম ঠিক আছে কেতিয়াবা ফৰ্মুলাটোও দি দিয়ে আৰু আজিকালি যদি আমি চাব যাওঁ স্পেচিয়েলি CTET-ৰ নিচিনা কৰি পেলালে কুৱেশ্যন পেটাৰ্ণটো ঠিক আছে ষ্টেণ্ডাৰ্ড লেভেলটো আৰু যদি আমি সেইটো লেভেলৰ কুৱেশ্যন কৰোঁ তেতিয়াহ'লে আমাৰ এইখিনি ইজিলি হৈ যাব ঠিক আছে গতিকে আমি কুৱেশ্যন প্ৰেক্টিছো কৰিম মই যোৱাবাৰৰ কুৱেশ্যন কিছুমানো লৈ আহিছোঁ তোমালোকে চাব পাৰিবা যে কেনেকুৱা ধৰণৰ প্ৰেক্টিকেল বেছ কুৱেশ্যন দিছে ঠিক আছে এনেকুৱা নহয় যে চিলেবাছৰ বাহিৰৰ দিছে চিলেবাছৰ ভিতৰৰ পৰাই দিছে কিন্তু ক'ৰ পৰা টানিছে আমি বস্তুটো চাব লাগিব ঠিক আছে নেক্সট আহি গ'ল কনচেপ্ট অফ এডলচেঞ্চ যদিও তোমালোকৰ চিলেবাছৰ এডলচেঞ্চৰ কথা মেনশ্যন আছে কিন্তু আমি দেখা পাইছোঁ যে কিছুমান লোৱাৰ লেভেলৰ কুৱেশ্যনছো আহিছে লোৱাৰ লেভেলৰ কুৱেশ্যন মানে এইটো বুজাইছোঁ যে সৰু এলিমেণ্টাৰী ৰিলেটেড কুৱেশ্যন আহিছে আৰু এলিমেণ্টাৰী বুলি কোৱাৰ লগে লগেতো এডলচেঞ্চ নপৰে সৰু ইনফেঞ্চি বা আমি চাইল্ডহুড লেভেলৰ খিনি পঢ়িব লাগিব চাইল্ডহুড ষ্টেজৰ বিষয়ে পঢ়িব লাগিব গতিকে সেই এলিমেণ্টাৰী লেভেল বুলি কোৱাৰ লগে লগে এডলচেঞ্চ খিনি নাহে গতিকে আমি এলিমেণ্টাৰী লেভেল বুলি কোৱাৰ লগে লগে সেই চাইল্ডহুড ষ্টেজৰ পৰা বা ইনফেঞ্চি ষ্টেজৰ পৰা আমি গোটেইখিনি বস্তু এডলচেঞ্চলৈকে পঢ়িব লাগিব অকল এডলচেঞ্চ পঢ়িলে কিন্তু নহ'ব কুৱেশ্যন মই দেখাম তেতিয়া তোমালোকে গম পাবা ক'ৰ পৰা কুৱেশ্যন দিছে নেক্সট আহি গ'ল ইম'চনেল প্ৰব্লেমছ ইন ক্লাছৰুম আমি চাওঁ যে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট থাকে আৰু চব ষ্টুডেণ্ট সমান নহয় কিছুমান ক্লাছৰুমত বহুত প্ৰব্লেমেটিক চিটুৱেশ্যন মানে প্ৰব্লেম কৰা দেখা যায় কিছুমানে বহুত বেছি কথা বতৰা নাপাতে বা কিছুমান ধৰণৰ অদ্ভুত আচৰণ কৰে সেইবিলাক তেওঁলোকৰ ইম'চনেল প্ৰব্লেম হয় হয়তো তেওঁলোকৰ ঘৰৰ বেকগ্ৰাউণ্ডৰ পৰা আহিব পাৰে ফেমিলি কিছুমান ইছ্যুজৰ পৰা আহিব পাৰে বা তেওঁ ফ্ৰেণ্ডছৰ লগত কিছুমান ইছ্যুজ কাৰণেও হ'ব পাৰে গতিকে সেই ইম'চনেল প্ৰব্লেমছবোৰনো ক্লাছৰুমত কিহৰ হয় বা কেনেকৈ তেওঁলোকক সেইটো অভাৰকাম কৰিব পাৰি আৰু সেইটো কাৰণে গাইডেন্স এণ্ড কাউন্সেলিঙৰো বহুত বেছি প্ৰয়োজন এই গোটেইখিনি বস্তু লিংক হৈ আছে আমি এটা এটা পাৰ্টকে যেতিয়া পঢ়ি যাম তেতিয়া আমাৰ বস্তুখিনি ক্লিয়াৰ হৈ গৈ যাব গাইডেন্স কি হয় গাইডেন্স আমি যাৰ তাৰ পৰা ল'ব পাৰোঁ কিন্তু কাউন্সেলিং ল'বলৈ হ'লে আমি এজন ভাল স্পেচিয়েলাইজ ব্যক্তি হ'ব লাগিব হয়নে বা তেওঁ সেইটো ওপৰত ট্ৰেইনিং থাকিব লাগিব কিন্তু গাইডেন্স আমি যাৰ তাৰ পৰা ল'ব লাগিব মা দেউতাৰ পৰা ল'ব পাৰোঁ ফ্ৰেণ্ডছৰ পৰা ল'ব পাৰোঁ ওচৰ চুবুৰীয়াৰ পৰা ল'ব যি এজন অভিজ্ঞ ব্যক্তি তেনেকুৱা পৰা আমি গাইডেন্স ল'ব পাৰোঁ কিন্তু কাউন্সেলিংটো চবেই দিব নোৱাৰে তেওঁ এক্সপাৰ্টাইজ হ'ব লাগিব সেই ফিল্ডত টাইপছ অফ কাউন্সেলিং ইক্লেক্টিক কাউন্সেলিং আছে ব্লেণ্ডেড কাউন্সেলিং আছে ঠিক আছে সেইবোৰ বস্তু আমি ডিটেইলছত পঢ়িম নেক্সট আহি গ'ল এতিয়া যে আমি সেই চিলেবাছটো থুলমূলকৈ চালোঁ এইটো আমি ভাঙি পেলাই চাম ব্ৰেক ডাউন কৰি চাম কি কি আহিব ইয়াৰ উপৰিও কিছুমান তোমালোকক এক্সট্ৰা পঢ়িব লগা আছে সেইখিনি বস্তু আমি ডিছকাশ্যন কৰিম এতিয়া ঠিক আছে এতিয়া জেনেৰেল প্ৰিন্সিপালছ এণ্ড মেক্সিমছ অলৰেডি ক'লো তাত ফাণ্ডামেণ্টেল প্ৰিন্সিপালছ অফ টিচিং বুলি আহে আৰু ফাণ্ডামেণ্টেলত দুটা প্ৰকাৰে সোমাব তোমাৰ জেনেৰেল প্ৰিন্সিপালছো শুনাব আৰু কি সোমাব চাইকলজিকেল প্ৰিন্সিপালছখিনি সোমাব মেক্সিমছটো অলৰেডি ক'লোৱে কি হয় ইউনিভাৰ্চেল ল ইউনিভাৰ্চেল ল ইউনিভাৰ্চেল এইটো কাৰণে কোৱা হয় কাৰণ চবতে এইটো প্ৰযোজ্য হয় এনেকুৱা নহয় যে তুমি আমেৰিকাত আছা এইটো ফ'ল' নকৰিবা ইণ্ডিয়াত আছা এইটো ফ'ল' ন চবতে সমান হয় চবতে সেইটো বস্তুৱে ফ'ল' কৰে চিম্পলটো কমপ্লেক্সতে যায় জনৰ পৰা নজনালেই পঢ়ায় কনক্ৰিটটো এবষ্ট্ৰেক্টে পঢ়ায় সেইখিনি বস্তু আমি ডিটেইলছত ধুনীয়াকৈ ডিছকাশ্যন কৰিম আমাৰ ক্লাছেছ অলৰেডি হৈ আছে এপত অলৰেডি মই ক্লাছ ষ্টাৰ্ট কৰিছোঁৱে জেনেৰেল প্ৰিন্সিপাল মেক্সিমৰ পৰা ষ্টাৰ্ট হৈছে তোমালোকে সেইখিনি বস্তু যদি ভাবা ডিটেইলছত পঢ়োঁ তেতিয়া তাত গৈ পেলাই চেক কৰিব পাৰিবা অলৰেডি আমাৰ ক্লাছেছ ষ্টাৰ্ট হৈছে নেক্সট আহি গ'ল টিচিং মেথডছ তাৰপিছত টেকনিক্স ডিভাইচেছ স্কিলছ অলৰেডি ক'লোৱে কি কি মেথডছ আমি পঢ়িছোঁ লেকচাৰ মেথড ডেমনষ্ট্ৰেশ্যন মেথড ডিছকাশ্যন মেথড প্ৰজেক্ট মেথড এইবোৰ কোনে কোনে দিছিলে লেকচাৰ মেথডটো কি মেথড হয় চাইল্ড চেণ্টাৰ্ড হয়নে টিচাৰ চেণ্টাৰ্ড ই টিচাৰ চেণ্টাৰ্ড মেথড হয়নে বা ডিছকাশ্যন মেথডটো কি হয় প্ৰজেক্ট মেথডটো কি হয় চ' তেনেকুৱা ধৰণৰ আমি চাম কোনে দিছিলে সেইটোৰ ওপৰতো চাম তাৰপিছত আমি টেকনিক্স কিছুমান চাম এচেঞ্চিয়েল কি টেকনিক্স আৰু সেইখিনি টিচিঙত কিয় এচেঞ্চিয়েল হয় আমি বিভিন্ন ধৰণৰ যেন টেকনিক্স জানিব লাগে পঢ়োৱাৰ ক্ষেত্ৰত কিহৰ কাৰণে জানিব লাগে কিয় এচেঞ্চিয়েল কিয় দৰকাৰী হয় সেইটো বস্তু আমি চাম ইউজ অফ টিচিং এইডছ এণ্ড ডিভাইচেছ ফৰ ইফেক্টিভ লাৰ্ণিং ভাল এটা শিকন হ'বলৈ হ'লে টিচিং এইডছ এণ্ড ডিভাইচেছ আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া আমি ক্লাছৰুমত যেতিয়া চাওঁ আমি BEd কৰিছিলোঁ তেতিয়া আমাক কিছুমান মডেলছ বনাব দিছিলে টিচিং এইড আমি চাৰ্ট বনাইছিলোঁ ফ্লিপ চাৰ্টছ বনাইছিলোঁ তাৰপিছত ফ্ল' চাৰ্ট বনাওঁ বিভিন্ন ধৰণৰ চাৰ্ট আছে নে ফ্ল' চাৰ্ট আছে তাৰপিছত তুমি এনেই নৰ্মেলি চাৰ্ট যিখন আমি তেনেকুৱা বা মেপছ হয় আমি মডেলছ বনাওঁ গ্ল'বছ লৈ যাওঁ চ' সেইখিনি বস্তু কিয় কেনেকৈ লাৰ্ণিংটো ইফেক্টিভ কৰে সেইখিনি বস্তু আমি ইয়াত পঢ়িম নেক্সট আহি গ'ল থাৰ্ডতে significant trends in modern teaching learning process অলৰেডি ক'লো যে 21st century যিখিনি স্কিলছ যিখিনি তোমাৰ মডাৰ্ণ আহি গ'ল কণ্টেম্পৰেৰী কলাবৰেশ্যন ইণ্টাৰেক্টিভ লাৰ্ণিং ফ্লিপ ক্লাছৰুম হৈ গ'ল ব্লেণ্ডেড লাৰ্ণিং গোটেইখিনি বস্তু এতিয়া মডাৰ্ণ টিচিঙত সাধাৰণতে সদ্যহতে ব্যৱহাৰ কৰি আছে
ঠিক আছে, আমি অকল আজিকালি চক এণ্ড টক মেথড ব্যৱহাৰ নকৰোঁ। আজিকালি আমি নতুন নতুন পদ্ধতি থ্ৰু দি ষ্টুডেণ্টক পঢ়াব মানে পঢ়াওঁ। এতিয়া আমি ৰিচেণ্টলি যদি চাব যাওঁ, কিছুমান টিচাৰ্ছে ৰবট টাইপৰ ডেভেলপ কৰিছে ক্লাছৰুমত। সেই নিজে বনাইছে, সেইবোৰৰ থ্ৰু দি তেওঁলোকক পঢ়াইছে। গতিকে সেই বস্তুবোৰ ইণ্টাৰেষ্টিং হয়। মানে তেওঁলোকক ইন'ভেটিভ কিছুমান যেতিয়া আমি দেখাওঁ, ক্লাছৰুমটো বেছি লাইভলি কৰিব পাৰি। চ' সেইখিনি বস্তু আমি পঢ়িম। নেক্সট চালি ইণ্টিগ্ৰেশ্যন অফ টেকনলজি এণ্ড ডিজিটেল প্লেটফৰ্ম ইন টিচিং। ইণ্টিগ্ৰেট কৰা টেকনলজি আৰু ডিজিটেল প্লেটফৰ্ম টিচিঙত আমি কেনেকৈ তেওঁলোকক ইণ্টিগ্ৰেট কৰি পঢ়াব পাৰোঁ, সেইখিনি বস্তু আমি চাম। লজ অফ টিচিং অলৰেডি ক'লোৱে, ৰেডিনেছ, এক্সাৰচাইজ, ইফেক্টিভ। যোৱাবাৰ ৰেডিনেছৰ ওপৰত এটা কুৱেশ্যন আহিছে, ঠিক আছে, ল অফ ৰেডিনেছৰ ওপৰত। মই কোনখন পেপাৰত আহিছিলে পাহৰি গ'লো, কিন্তু কুৱেশ্যনটো আহিছিলে। তাৰপিছত থৰ্ণডাইকৰ লজ হয় তিনিটা। প্ৰাইমেৰী ল, মই অলৰেডি ক'লো যে আমি প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী দুটা টাইপৰ লজ পঢ়িম, ডিটেইলছত আৰু ভালকৈ পঢ়িম। নেক্সট আহি গ'ল টেক্সনমি, ব্লুম টেক্সনমি। অলৰেডি ক'লো যে কগনেটিভ, এফেক্টিভ, চাইকোমটৰ ডমেইন, তিনিটা ডমেইনত ভাগ কৰা হৈছে। আৰু সেইখিনি আমি ক্লাছৰুমত কেনেকৈ এপ্লিকেল কৰিব। কগনেটিভৰ আমি ক'লো যে ব্ৰেইনৰ লগত ৰিলেটেড হয়। এফেক্টিভ ডমেইন বুলি ক'লে ইম'শ্যনৰ লগত, ইম'শ্যনেল। আৰু চাইকোমটৰ ডমেইন বুলি ক'লে আমাৰ যিবিলাক মটৰ মুভমেণ্টছ আছে, মটৰ মুভমেণ্ট, ঠিক আছে, সেইবোৰ আমি ডিটেইলছত ধুনীয়াকৈ পঢ়িম, টেনশ্যন ল'ব নালাগে। তাৰপিছত নেক্সট আহি গ'ল তোমাৰ ৰোল অফ এটেনশ্যন। এটেনশ্যনে কি ৰোল প্লে কৰে, ইণ্টাৰেষ্টে কি ৰোল প্লে কৰে লাৰ্ণিঙত, মটিভেশ্যনে কি ৰোল প্লে কৰে লাৰ্ণিঙত, সেইখিনি আমি পঢ়িম। হাউ এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট ইনফ্লুৱেঞ্চ লাৰ্ণাৰ, কেনেকৈ এটেনশ্যন আৰু ইণ্টাৰেষ্টে এজন ব্যক্তিক ইনফ্লুৱেঞ্চ কৰিব পাৰে, ঠিক আছে। কিবা এটা বস্তু শিকাত কেনেকৈ তেওঁক মানে ইনফ্লুৱেঞ্চ কৰিব পাৰে, সেইখিনি চাম। থিয়ৰী চাম মটিভেশ্যনৰ, মটিভেশ্যন যিটো চাৰ্কল সেইটো চাম। নিডছ, ড্ৰাইভছ, মটিভছ, হয় নাই, এইটো এটা মটিভেশ্যনৰ চাৰ্কল আছে, সেই চাইকলটো আমি চাম। তাৰপৰা তাৰ এডুকেশ্যনেল ইমপ্লিকেশ্যনখিনি আমি চাম। লেচন প্লেনিং পঢ়িম। তাৰপিছত কম্পনেণ্টছ আছে, কি কি কম্পনেণ্টছ আছে লেচন প্লেনিঙত। এনগেজ, এক্সপ্লেইন, এক্সপ্ল'ৰ, সেই কম্পনেণ্টছখিনি আমি চাম। প্ৰথমতে এনগেজ কৰিব লাগে ষ্টুডেণ্ট, তাৰপিছত তেওঁলোকক এক্সপ্ল'ৰ কৰিব দিব লাগে, ঠিক আছে। তুমি ক্লাছৰুম এটাত কেনেকৈ আমি লেচন প্লেনিং বনোৱাৰো কিছুমান কম্পনেণ্টছ আছে। এনেকুৱা নহয় যে যি মন যায় তুমি বোলে এক্সপ্লেইনটো আগত আনি দিলা, এক্সপ্ল'ৰটো পাছত লৈ গ'লা, সেনেকুৱা নহয়। এটা চিষ্টেমেটিক ৱেত আমি ফ'ল' কৰি সেইখিনি বস্তু পঢ়াম। নেক্সট আহি গ'ল ডিজাইনিং লেচন প্লেন ফৰ ডাইভাৰ্ছ ষ্টুডেণ্টছ ইন লাৰ্ণাৰ্ছ নিডছ। আমি জানো যে ক্লাছৰুম এটা ডাইভাৰ্চিটি আছে ক্লাছৰুম এটাত, হয়নে? গতিকে তাত আমি লেচন প্লেনিংটো এনেকুৱা ধৰণে ডিজাইন কৰিব লাগিব যাতে চবৰে নিডছখিনি ফুলফিল হয়, হয়নে? কাৰণ ক্লাছৰুমটো কি থাকে, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে, হয়নে? ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে, মানে ব্যক্তিগতভাৱে চবেই ভিন্ন ভিন্ন হয়, তাৰ লগত কাৰো নিমিলে। তাৰপিছত আহি গ'ল তোমাৰ এডুকেশ্যনেল চাইকলজি এণ্ড এডুকেশ্যন ইমপ্লিকেশ্যন। এডুকেশ্যনেল চাইকলজি কেনেকৈ সহায় কৰে তোমাৰ ষ্টুডেণ্টক বুজাত, বা সেইখিনি কেনেকৈ আমি বিহেভিয়াৰ চেঞ্জ কৰিব পাৰোঁ ষ্টুডেণ্টৰ, কেনেকৈ এপ্লাই কৰিব পাৰোঁ টিচিঙত, ঠিক আছে। মিনিং, নেচাৰ এণ্ড আণ্ডাৰষ্টেণ্ডিং লাৰ্ণাৰ্ছ নিডছ। লাৰ্ণাৰৰ নিডছ কি তেওঁলোকক বিহেভিয়াৰখিনি কেনেকুৱা, সেইখিনি এই বিহেভিয়াৰখিনি কেনেকৈ আমি তেওঁলোকক ভাল কৰিব পাৰোঁ, বা তেওঁলোকৰ সেই বেয়া ব্যৱহাৰবোৰ কেনেকৈ অভাৰকাম কৰিব পাৰি, সেই গোটেইখিনি বস্তু আমি টিচিঙৰ থ্ৰু দি তেওঁলোকক কৰিব পাৰোঁ, ঠিক আছে। সেইখিনি বস্তু কেনেকৈ কৰিব লাগে সেইবোৰ বস্তু আমি পঢ়িম। নেক্সট আহি গ'ল কনচেপ্ট অফ লাৰ্ণিং, পাৰ্চনেলিটি। ত' পাৰ্চনেলিটি ডেফিনেশ্যন পঢ়িম, টাইপছ অফ পাৰ্চনেলিটি, টাইপ পাৰ্চনেলিটি পঢ়িম আমি, ট্ৰেড পাৰ্চনেলিটি পঢ়িম, তাৰপিছত টাইপ কাম ট্ৰেড পাৰ্চনেলিটি পঢ়িম, ঠিক আছে। এইখিনি বস্তু আমি ডিটেইলছত ধুনীয়াকৈ পঢ়িম। তাৰপৰা চিলড্ৰেনছ উইথ স্পেচিয়েল নিডছ, কি স্পেচিয়েল নিড আছে, ইনক্লুচিভ এডুকেশ্যন কাক কয়, ডিফাৰেঞ্চ আমি পঢ়িব লাগিব, ইনক্লুচিভ এডুকেশ্যন আৰু ইণ্টিগ্ৰেটেড এডুকেশ্যন। বহুতৰ কনফিউজন থাকে, তো সেইকেইটা কি হয়, সেইখিনি বস্তু আমি ইনক্লুচিভ আৰু ইণ্টিগ্ৰেটেড মাজত ডিফাৰেঞ্চখিনি পঢ়িব লাগিব। টিচিং ষ্ট্ৰেটেজিজ, তেওঁলোকক কেনেকৈ কি ষ্ট্ৰেটেজি ব্যৱহাৰ কৰিব লাগিব, তেওঁলোকক কেনেকৈ আমি একমডেট কৰিব পাৰোঁ স্পেচিয়েল নিডছ বোলে। মেণ্টেল হেল্থ, মেণ্টেল হাইজিন, ইম্পৰ্টেঞ্চ অফ মেণ্টেল হেল্থ ইন এডুকেশ্যন, কি ইম্পৰ্টেঞ্চ আছে, সেইখিনি বস্তু আমি কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ, তেওঁলোকক প্ৰপাৰ মেণ্টেলি হেল্ডি পাৰ্চন হ'বলৈ, সেইখিনি আমি শিকাম। নেক্সট হৈ গ'ল প্ৰমোটিং ৱেল বিং এমং দ্য ষ্টুডেণ্ট, সেইখিনি তেওঁলোকক কেনেকৈ আমি ভাল কৰিব পাৰোঁ, ঠিক আছে, যাতে তেওঁলোকে ভাল সুস্বাস্থ্য বা মানে মেণ্টেলি তেওঁলোকে ষ্টেবল হ'ব পাৰে, সেই গোটেইখিনি বস্তু আমি কেনেকৈ কৰিব পাৰোঁ সেইখিনি চাম। নেক্সট আহি গ'ল ইণ্টেলিজেঞ্চ, ডিফাৰেণ্ট টাইপ অফ ইণ্টেলিজেঞ্চ থিয়ৰী আছে, আমি থিয়ৰিজখিনি পঢ়িম। গাৰ্ডেনাৰ্ছ থিয়ৰী আছে, স্পেয়াৰমেন থিয়ৰী আছে, জি ফেক্টৰ, এছ ফেক্টৰ, সেইবোৰ আমি পঢ়িম। তাৰপিছতে তোমাৰ আহি গ'ল এডলচেঞ্চ, অকল এডলচেঞ্চ বুলি নহয়, মই অলৰেডি ক'লো ইনফেঞ্চিৰ পৰা আমি পঢ়িব লাগিব একদম তোমাৰ এডলচেঞ্চলৈকে, ঠিক আছে। এই গোটেইখিনি বস্তু আমি পঢ়িব লাগিব, যিহেতু আমাক কুৱেশ্যন পেপাৰত লোৱাৰ লেভেলখিনিও দিছে মানে, গতিকে ডেভেলপমেণ্টৰ ডিফাৰেণ্ট ষ্টেজেছখিনি পঢ়িম।
তাত সাইকোলজিক্যাল ইমোশনাল সোশ্যাল চেঞ্জেছ এডলসেন্সৰ কি হয় সেইখিনি চাম ডেভেলপমেণ্ট ডিউৰিং এডলসেন্স কি ডেভেলপ হয় ফিজিক্যাল কগনিটিভ ইমোশনাল ডেভেলপমেণ্ট কেনেকৈ তেওঁলোকক এড্ৰেছ কৰিম কি প্ৰব্লেম তেওঁলোকে ফেচ কৰে সেইখিনি তেওঁলোকক অভাৰকাম কৰিবলৈ কেনেকৈ আমি সহায় কৰিব পাৰোঁ সেইখিনি চাম ইমোশনাল প্ৰব্লেমছখিনি চাম ক্লাছৰুমত এংজাইটি পিয়াৰ প্ৰেছাৰ কিহৰ কাৰণে হয় কিহৰ কাৰণে তেওঁলোকৰ ইমোশনাল চেলেঞ্জেছ আহে এংজাইটিৰ কাৰণে হ'ব পাৰে ভয় কাৰণে হ'ব পাৰে লগৰ সমনীয়া প্ৰেছাৰত আহি হ'ব পাৰে বা সেইখিনি তেওঁলোকে কেনেকৈ অভাৰকাম কৰিব গাইডেন্স এণ্ড কাউন্সেলিং অলৰেডি ক'লো কিহৰ ইম্পৰ্টেণ্ট হয় গাইডেন্স এণ্ড কাউন্সেলিং গাইডেন্স কি হয় কাউন্সেলিং কি হয় টাইপছ অফ কাউন্সেলিং কি হ'ব পাৰে গোটেইখিনি বস্তু আমি চাম ইয়াৰ উপৰিও কিছুমান আমি এক্সট্ৰা টপিক পঢ়িম সেইখিনি হ'ল CCE কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন ডিফাৰেণ্ট ডেভেলপমেণ্ট ষ্টেজত বেলেগ বেলেগ ষ্টেজত কি ডেভেলপমেণ্ট হয় যেনেকৈ ইনফেন্সিত কি হয় চাইল্ডহুডত কি হয় লেটাৰ চাইল্ডহুডত কি হয় এডলচেন্সত কি হয় সেইখিনি বস্তু আমি ডিটেইলছত পঢ়িম ইনক্লুচিভ এডুকেশ্যন পঢ়িম আৰু ইণ্টিগ্ৰেটেড এডুকেশ্যন পঢ়িম বাট বিভিন্ন ধৰণৰ CM's পলিচিছবিলাক কোনে কোনে ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত কি কৈছিলে সেইখিনি পঢ়িম ইণ্ডিভিজুৱেল ডিফাৰেন্সৰ ওপৰত যোৱাবাৰ কুৱেশ্যন আহিছে সেইটো আমি চাম জেণ্ডাৰৰ ওপৰত পঢ়িম নেশ্যনেল এডুকেশ্যন পলিচি 2020 ওপৰত পঢ়িম NCF পঢ়িম স্কিমছ এণ্ড পলিচিজ এইবিলাক গভৰ্ণমেণ্টে যিবিলাক দিছে ঠিক আছে গভৰ্ণমেণ্টে যিবিলাক দিছে সেইখিনি আমি বস্তু ডিটেইলছত ভালকে পঢ়িম ঠিক আছে নেক্সট আহি গ'ল তোমাৰ যোৱাবাৰ অহা কিছুমান GT মই কুৱেশ্যন লৈ আহিছোঁ পিছত আমি এইখিনি এনেও ডিছকাশ্যন কৰিম বাট ষ্টিল চাই যাওঁ কেনেকুৱা কুৱেশ্যন আহিছে এটা আমি আইডিয়া পাম A teacher can enhance effective learning in their elementary classroom. এতিয়া চোৱা এই elementary wordটো দেখিলানে যদিও আমাৰ মানে চিলেবাছত এডলেচেন্সৰ কথা আছে এডলচেন্স পিৰিয়ডৰ কথা আছে কিন্তু এলিমেণ্টাৰী বুলি কোৱাৰ লগে লগে চাইল্ডহুড ষ্টেজত আহি যাব হয়নে আৰ্লি চাইল্ডহুড লেটাৰ চাইল্ডহুড এইখিনি বস্তু সোমাব গতিকে আমি এইখিনিওতো পঢ়িব লাগিব অকল এডলচেন্স পঢ়িবলে নহ'ব ইয়াত দিছে চোৱা আ টিচাৰ কেন এনহেন্স ইফেক্টিভ লাৰ্ণিং ইন এন এলিমেণ্টাৰী ক্লাছৰুম এটাত সৰু ল'ৰা ছোৱালীক যেতিয়া আমি পঢ়িব যাওঁ সেই এলিমেণ্টাৰী ক্লাছৰুম এটাত এজন শিক্ষকে ভাল লাৰ্ণিং কেনেকৈ কৰিব পাৰে কেনেকৈ এনহেন্স কৰিব পাৰে পঢ়োৱাটো ভাল কেনেকৈ কৰিব পাৰে ইয়াত দিছে অফাৰিং ৰিৱাৰ্ডছ আৰু এটা মই কথা তোমালোকক কৈ দিওঁ পেডাগজিত আমি সদায় নেগেটিভ টাৰ্মবোৰ মানে কি কৰিব লাগে অমিট কৰিব লাগে নাইকিয়া কৰিব লাগে ঠিক আছে যিবিলাক নেগেটিভ শব্দ আছে নেগেটিভ যিবিলাক শব্দ আছে সেইবোৰ সদায় আমি নাইকিয়া কৰিব চাব লাগে অফাৰিং ৰিৱাৰ্ডছটোতো পজিটিভে লাগিছে কিন্তু আমি সদায় যদি ৰিৱাৰ্ডছে দি থাকোঁ তেতিয়াও কিন্তু সি এটা অভাৰ কনফিডেন্স আনিব ষ্টুডেণ্টৰ লগত গতিকে আমি অমিট কৰিব পাৰোঁ ড্ৰিল এণ্ড প্ৰেক্টিছ সদায় ড্ৰিল এণ্ড প্ৰেক্টিছ কৰি থাকিলেও নহ'ব এনকাৰেজিং কম্পিটিশ্যন ঠিকে আছে কিন্তু সদায় তুমি এনকাৰেজ কৰি থাকিলেও এটা ভাল ইফেক্টিভ লাৰ্ণিং নহয়গে কানেক্টিং দ্য কণ্টেণ্ট টু দ্য লাইফছ অফ দ্য ষ্টুডেণ্ট ইয়াৰ এইটো ক'ৰ পৰা উঠাই দিছে গম পানে এইটো জেনেৰেল প্ৰিন্সিপালছৰ পৰা উঠাই দিছে জেনেৰেল প্ৰিন্সিপাল অফ টিচিঙত এটা তোমাৰ পইণ্ট আছে য'ত আমি ষ্টুডেণ্টক ৰিয়েল লাইফৰ লগত কানেক্ট কৰোঁ গতিকে সেই পইণ্টটো ডিৰেক্টলি তাৰ পৰাই উঠাই দিছে চোৱা কানেক্টিং দ্য কণ্টেণ্ট টু দ্য লাইফছ অফ দ্য ষ্টুডেণ্ট যেতিয়া আমি ষ্টুডেণ্টক ৰিয়েল লাইফৰ লগত কানেক্ট কৰোঁ তেতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে বেছি ভালকে বুজি পায় তুমি এডিশ্যন শিকাব বিচাৰিছা বা ছাবষ্ট্ৰেকশ্যন শিকাব বিচাৰিছা তেতিয়া ষ্টুডেণ্টজনক আমি কানেক্ট কৰিব চাওঁ যে তুমি আমুকৰ লগত বজাৰলৈ গ'লা বা মাৰ লগত বজাৰলৈ গ'লা তুমি ইমানখিনি মাংস কিনিলে ইমান টকাৰ আমুক কিনিলা মটন কিনিলা চকলেট কিনিলা তোমাৰ ওচৰত কিমান বাকী থাকিল গতিকে তেওঁ ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব লাগিব মই মালৈ সিদিনা বজাৰ গৈছিলোঁ বা ইমানখিনি খৰচ হ'ল কেনেকৈ আমি উলিয়াম চ' সেই বস্তুখিনি আমি কৰিব পাৰোঁ চ' নেক্সট আহি গ'ল তোমাৰ এই গোটেইকেইটা ষ্টেটমেণ্টৰ লগত চিলড্ৰেনৰ লগত কোনটো কাৰেক্ট বুলি কৈছে শিশুৰ লগত কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি কৈছে প্ৰথমতে দিছে চিলড্ৰেনছ আৰ পেছিভ ৰেচিপিয়েণ্ট অফ নলেজ পেছিভ ৰেচিপিয়েণ্ট বুলি কৈছে পেছিভ ৱৰ্ডটোৱে নেগেটিভ হয় গতিকে আমি এইটো কাটি দিব পাৰোঁ চিলড্ৰেনছ আৰ প্ৰব্লেম চলভাৰ ঠিকে আছে চাইণ্টিফিক ইনভেষ্টিগেটৰ ঠিকে আছে এক্টিভ এক্সপ্লৰাৰ এইটোও ঠিকে আছে তাৰমানে প্ৰথমটো নেগেটিভ হয় আৰু এইকেইটা ক'ৰ পৰা উঠাই দিছে গম পানে পিয়াজেট থিয়ৰী পিয়াজেটৰ যিটো থিয়ৰী আছিলে সেই থিয়ৰীত পিয়াজেটে কৈছিলে যে ষ্টুডেণ্টবিলাক এক্টিভ এক্সপ্লৰাৰ হয় তেওঁলোক চাইণ্টিফিক ইনভেষ্টিগেটৰ হয় তেওঁলোক লিটল চাইণ্টিষ্ট হয় তেওঁলোকে নিজৰ প্ৰব্লেম নিজেই চল্ভ কৰিব পাৰে ঠিক আছে ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট বুলি কৈছিলে গতিকে প্ৰব্লেম চলভাৰ হয় তেওঁলোকে চ' সেইখিনি বস্তু গতিকে পেজিভ অহাৰ লগে লগে ক'ত পেছিভ আছে 1 পইণ্টটো ইয়াত আছে
ইয়াত আছে গতিকে আমি এটো কাটি দিব পাৰো এটো কাটি দিব পাৰো এটো কাটি দিব পাৰো শুদ্ধ উত্তৰটো কি হ'ব এটো আমি তেনেকেও আনসাৰ ওলাব পাৰো হেতু হল এলিমিনেশন থিওৰি ঠিক আছে এতিয়া চোৱা নেক্সট আই গল which of the following is the most important in creating a culture online তোমালোকে কোৱেশ্চনছ বোৰ দেখিছানে প্ৰেক্টিকেল বেসড কোৱেশ্চন দিছে লাৰ্নিং ভাল কালচাৰ এটা লাৰ্নিংৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ ক্লাছৰুমত কি কি কৰিব লাগিব good facilities and infrastructure and range of freely available resources good facilities দিব লাগিব infrastructure দিব লাগিব কৈছে ঠিক আছে অকল ফেসিলিটিজ বা ইনফ্ৰাষ্ট্ৰাকচাৰ দিলেইতো নহব যদি স্কুলখনত কাৰো লগত কাৰো মিলামিছাই নাই কাৰো লগত ভাল ৰিলেশনশ্বিপে নাই টিচাৰৰ লগত ষ্টুডেণ্টৰ ভাল ৰিলেশনশ্বিপ নাই ষ্টুডেণ্টৰ লগত টিচাৰৰ লগত গাৰ্জেনছৰ ভাল ৰিলেশনশ্বিপ নাই তেতিয়া জানো ভাল লাৰ্নিং এনভাইৰনমেন্ট এটা ডেভেলপ হৈ উঠিব ক্লাছৰুমত নুঠে গতিকে এইটো নিগেটিভ এইটো আমি কাটি দিব পাৰো less workload for teachers with enough support for profession less workload দিলেতো এনেকুৱা নহব professional developmentৰ লগত ইয়াত কোনো ৰিলেশন নাই এটো আমি কাটি দিব পাৰো good salary দিলেও ইয়াত কোনো কানেকশন নাই হেতু কাটি দিব পাৰো কি হ'ব লাগিব strong relationship among learners teachers leaders and parents community গুটেখিনি মাজত কি থাকিব লাগিব এটা strong relationship হ'ব লাগিব ঠিক আছে যে টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত ভাল ৰিলেশনশ্বিপ সম্পৰ্ক পেৰেণ্টছৰ মাজত মাক দেউতাকৰ লগত টিচাৰৰ ভাল সম্পৰ্ক মানে তেওঁলোকৰ মিটিং কৰোতে যাতে তেওঁলোকে এটা মানে উৎসাহিত এটা পৰিৱেশৰ পায় তেতিয়াহে কালচাৰটো ডেভেলপ হ'ব লাৰ্নিং এনভাইৰনমেন্ট এটা স্কুলত ডেভেলপ হ'ব হয়নে নহয় গতিকে আমি তেনেকে ধৰণে প্ৰশ্নখিনি কৰিব লাগিব নেক্সট আই গল when a few students have difficulty in learning understanding a concept what must the teacher do তুমি ক্লাছৰুমত দেখিছা যে কিছুমান ষ্টুডেণ্ট ফিউ মানে কম সংখ্যক ষ্টুডেণ্টৰ কিছু ডিফিকাল্টি হৈছে তেওঁলোকে কিছুমান প্ৰব্লেম পাইছে অসুবিধা পাইছে কিহত এটা কনসেপ্ট বুজি পোৱা গতিকে শিক্ষকজনে কি কৰিব ask other children to explain their peers তোমাৰহে দায়িত্ব শিক্ষক হিচাপে তুমি ষ্টুডেণ্টক কিয় কবা বুজাবলে তোমাৰহে দায়িত্ব গতিকে কাটি দিব পাৰো আমি use variety of example এটো এটা আছে তোমাৰ মানে কি বুলি কয় প্ৰিন্সিপাল যে আমি ভ্যাৰাইটি অফ এক্সাম্পলস দি ষ্টুডেণ্টক বুজাব লাগে ঠিক আছে এটো ভ্যাৰাইটি অফ ষ্টুডেণ্টক আমি এক্সাম্পল দিব যেতিয়া আমি স্কিলস পঢ়িম তাতো আমি পাম যে আমি সদায় ভ্যাৰাইটি অফ এক্সাম্পল দি ষ্টুডেণ্টক বুজাব লাগে গতিকে এটো এটা তাৰ টপিক উঠাই দিছে ৰিপিট এণ্ড এক্সপ্লেনেশ্যন সদায় ৰিপিট কৰি যদি তেওঁ বুজিয়ে পোৱা নাই তুমি যদি বাৰে বাৰে ৰিপিটো কৈ থাকে তেতিয়াও তেওঁ বুজি নাপাব টপিকটো চেঞ্জ কৰি দিম তুমি পঢ়াইছা সাপোজ এনভাইৰনমেন্টৰ কথা ষ্টুডেণ্টক পঢ়াইছে এনভাইৰনমেন্টৰ কথা বুজিয়ে পোৱা নাই তুমি তেওঁক আৰ্থৰ কথা বুজাবা নেকি নহয় এনভাইৰনমেন্ট বুজা হলে গুটেখিনিয়ে বুজাব লাগিব তেওঁ নোৱাৰে বুলি তুমি টপিকটো চেঞ্জ কৰিবলে বেলেগ এটা টপিকটো আনি দিব নোৱাৰা গতিকে ইয়াত কোৱেশ্চনটো কি হ'ব ইউজ আ ভ্যাৰাইটি অফ এক্সাম্পলস ঠিক আছে নেক্সট হ'ল 20 নম্বৰ প্ৰশ্নটো আমি পঢ়িম ইন ডিলিং উইথ ষ্টুডেণ্টস উইথ ল্যাঙ্গুৱেজ বেৰিয়াৰ Malati is presented with the following choices which according to you is the best choice which according to you is the best choice Malti must use to help all her learners make progress so তেওঁ কি প্ৰবলেম হৈছে ল্যাঙ্গুৱেজৰ প্ৰবলেম ফে বেৰিয়াৰ মানে বাধা সৃষ্টি হৈছে তো মালতি কি কৰিব তেওঁ বেষ্ট চয়েস কোনটো হ'ব ইউজ ট্ৰান্সলেচন নহয় সদায় আমি বাইলিংগুৱেল মেথড ইউজ কৰিব লাগিব আৰু ৰিজনাল ল্যাঙ্গুৱেজৰ কথাটো আমাৰ এনচিএফেও কয় দে এনচিএফৰ মতে ৰিজনাল ল্যাঙ্গুৱেজ হ'ব লাগে বা বস্তুখিনি আমি কি কৈছে ইউজ বাইলিংগুৱেল ৰিপিটিং এভৰিথিং ইন কি কৰিব লাগে আমি ৰিজনাল ল্যাঙ্গুৱেজত চাব লাগে ঠিক আছে সো হেতু হৈ গ'ল নেক্সট আই গ'ল ডিৱেৰ এটা ষ্টেটমেন্ট দিছিলে জন ডিৱে states that good subject matter teaching involves teachers ability to coordinate between the domains they are in তিনটা ডমেইনৰ কথা জন ডিৱে কৈছিলে হেতু হল pedagogical effective pedagogically হি effective হ'ব লাগিব developmentally effective হ'ব লাগিব আৰু intellectually কি হ'ব হি challenging হ'ব লাগিব ঠিক আছে নেক্সট টপিকটো আহি গ'ল learners diversity implies the learners diversity বুলি ক'লে আমি কি বুজো মই অলৰেডি কৈছো ডাইভাৰ্সিটি বুলি কোৱাৰ লগে লগে সবৰ ডাইভাৰ্সিটি মানে ইন্টেলেকচুৱেল এবিলিটিজ আহিব তেওঁলোকৰ লাৰ্নিং ষ্টাইল আহিব গতিকে এটো আনসাৰ কাৰেক্ট হ'ব স্পেশাল নিডছৰ কথা নাহে লিংগুইষ্টিক ব্যাকগ্ৰাউণ্ডৰ কথা নাহে each learner is unique and differ from each other in several ways এটো নহয় তেওঁলোকৰ কোনটো হ'ব ইন্টেলেকচুৱেল এবিলিটিজ প্লাস লাৰ্নিং ষ্টাইলছ বোৰ বেলেগ বেলেগ হয় লাৰ্নাৰ ডাইভাৰ্সিটি মানে ঠিক আছে
Next, I goal having a diverse classroom with children with varied social, economic, and cultural background enrich the learning experience of all students. This made me nice. ইয়াত কৈছে যে এটা ষ্টুডেণ্টৰ ডাইভাৰ্চিটি থকাৰ লগে লগে ক্লাছৰুমটো তেওঁ ছ'চিয়েল ইকনমিক কালচাৰেল বেকগ্ৰাউণ্ডটো বহুত এনৰিচ হ'ব তেতিয়া কি হ'ব ডেফিনেটলি ষ্টুডেণ্টজনে বহুতখিনি বস্তু শিকিব তাৰ পৰা তেওঁলোকৰ লাৰ্ণিং এনভাইৰনমেণ্টটো এনহেঞ্চ হ'ব যিহেতু তেওঁ বিভিন্ন ধৰণৰ কালচাৰ ষ্টুডেণ্টৰ লগত থাকিব বিভিন্ন ইকনমিক বেকগ্ৰাউণ্ডৰ লগত থাকিব ছ'চিয়েল এনভাইৰনমেণ্ট তেওঁলোকৰ বেলেগ বেলেগ গতিকে এইটো কি হ'ব কাৰেক্ট হ'ব ঠিক আছে Next is the best way to manage disruptive students in the class. Disruptive মানে যোনে disturbance কৰি থাকে ক্লাছ লগত তাত তুমি কি কৰিবা to remove to আমি কৈ নিদিও negative term হয় to remove them from the classroom নহয় to find out their interest yes আমি তেওঁলোকক interest to চাম যে কোনটো ফিল্ডত তেওঁ interest আছে আৰু হেতু ওপৰত আমি বেছ কৰি তেওঁ activity কিছুমান কৰিবলৈ দিম তেওঁলোকক আমি পেৰেণ্টছক মাতি নিদিও বা তেওঁলোকক আইসোলেট কৰি নিদিও তেওঁলোকক আমি বিচাৰিম যে টিচাৰ হিচাপে তোমাৰ দায়িত্বটো এইটো যে তেওঁ কি প্ৰব্লেম ফেচ কৰিছে কিহৰ কাৰণে তেওঁ তেনেকুৱা আচৰণ কৰিছে ঠিক আছে তেনেকুৱা ধৰণৰ আমি চাম সো এইখিনি তোমালোকৰ আছিলে আজিৰ টপিকটোৰ লগত ক্লাছত নেক্সট ক্লাছত আমি কি কৰিম তোমাৰ এইখিনি জেনাৰেল প্ৰিন্সিপালছ বা মেক্সিমছ এইখিনি বিষয়ে আমি ধুনীয়াকৈ এইবিলাক বস্তু পঢ়িম ঠিক আছে সো আজি আমি চিলেবাছখিনি ডিছকাছ কৰিলোঁ যিহেতু ফাৰ্ষ্ট ক্লাছ হয় আৰু অকণমান কুৱেশ্যনছ চালোঁ যে কি ধৰণৰ আমাৰ কুৱেশ্যনছ আহিব পাৰে গতিকে তোমালোকৰ যদি তোমালোকে ক্লাছেছখিনি কৰিব বিচাৰা বা আৰু কিবা কোৰ্চ ল'ব বিচাৰা তেতিয়াহ'লে আমাৰ এইটো এপত গৈ তোমালোকে প্ৰি ষ্টাডি এপটো ডাউনলোড কৰি তাত ডিটেইলছত চাব পাৰিবা অলৰেডি ক্লাছেছ আৰম্ভ কৰিছে চ' যিহেতু ফাৰ্ষ্ট ক্লাছ হয় এইটো ক্লাছ মই আজি ইমানকণে সামৰণি মাৰিছোঁ থেংক ইউ এভৰিৱান এণ্ড হেভ এ নাইচ